সকল জয় জয়তে সকলোকে আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। আজি আমি মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত লগতে আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত লগতে আমাৰ ইয়াত উপস্থিত আছে প্ৰাক্তন আছু কৰ্মী। আমি সকলোৱে এটি সংবাদমেলৰ আয়োজন কৰিছো। বিশেষকৈ আমাৰ যেহেতু নিৰ্বাচন সমাগত, আপোনালোকে নিশ্চয় জানে যে লাহাৰীঘাট এটা এনেকুৱা সমষ্টি য'ত বিগত দিনত যি প্ৰতিনিধি আহিছিলে তেওঁলোকে একমাত্ৰ আমাক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি থৈছে। আমাৰ স্থিতি স্পষ্ট যেন বিগত দিনত যিসকল জনপ্ৰতিনিধি হৈছিলে লাহাৰীঘাট সমষ্টিৰ পৰা তেওঁলোকে কি কাম কৰিছিলে। আজি আপোনালোকে নিশ্চয় জানে বা জানিব যেন লাহাৰীঘাট সমষ্টিত বিশেষকৈ এটা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি ইয়াত বিৰাজমান হৈ আছিলে। যে এটা পক্ষৰ পৰাই বিভিন্ন সময়ত তেওঁলোকে প্ৰতিনিধি আছিলে। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা এটা পৰিয়ালৰ পৰা কিন্তু তেওঁলোকে প্ৰতিনিধি হৈ লাহাৰীঘাটৰ পৰা বিলং কৰি আছিলে। গতিকে আমাৰ স্পষ্ট প্ৰশ্ন যেন আজি বিগত দিনত তেওঁলোকে কি কাম কৰিছে সেই খতিয়ান আমাক দিব লাগিব। আজি অকল মুছলমানক বিভিন্ন দলে কিন্তু ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰা দেখা যায়। নিৰ্বাচনৰ সময়ত কিন্তু আমি তেওঁলোকক দেখা পাওঁ আমাৰ ওচৰত ভোট ভিক্ষা বিচাৰি তেওঁলোকে আহে। আজি সংখ্যালঘু মন্ত্ৰী থকাৰ সময়ত বিভিন্ন প্ৰতাপশালী মন্ত্ৰী আছিলে, যেনেকৈ সাংসদ ৰকিবুল হুছেইন বৰ্তমান, তেখেত ফৰেষ্ট মিনিষ্টাৰ আছিলে। প্ৰয়াত মন্ত্ৰী ডক্টৰ নজৰুল ইছলাম, তেখেত সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিলে। এনেকৈ মন্ত্ৰী থকাৰ পিছতো আমাৰ মুছলিম মানুহখিনিৰ সমস্যা কিয় আজিলৈকে সমাধান হোৱা নাই, আমাৰ স্পষ্ট প্ৰশ্ন। আজি তেওঁলোকে জবাব দিব লাগিব যেন আজি মুছলমানৰ সমস্যা হৈ কিয় থাকিল। আজি বান গৰাখহনীয়া সমস্যা তেওঁলোকে স্থায়ী সমাধান কিয় কৰিব পৰা নাছিলে। আজি চৰ অঞ্চলৰ মানুহখিনিক কিয় তেওঁলোকে ভূমি পাট্টা দিব পৰা নাছিলে। আজি আমাৰ যি NRC আছিলে, NRCৰ কাম কিয় আজিলৈকে কমপ্লিট হোৱা নাছিলে তেওঁলোকৰ দিনত। কাৰণ আপোনালোকে আমি বিচাৰিছো যে তেওঁলোকৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ অন্তত তেওঁলোকে আমাৰ কাৰণে কি কৰিলে এই জবাব কিন্তু তেওঁলোকে দিব লাগিব। আজি ডক্টৰ আসিফ নজাৰ পুনৰবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী লাহাৰীঘাট সমষ্টিৰ পৰা তেখেতে নিৰ্বাচন খেলিব। গতিকে তেখেতে বিগত 5 বছৰত তেওঁৰ কাৰ্যকালত কি কাম কৰিছে খতিয়ান দিব লাগিব, শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগিব, তেতিয়া আমি সমষ্টিত সোমাব দিম। অন্যথা তেওঁক কিন্তু আমি খেদি আমি উত্তৰ ল'ম। আমি য'তে পাম তেওঁলোকক আমি প্ৰশ্ন কৰিম, জবাব দিব লাগিব তেওঁলোকে লাহাৰীঘাটৰ কাৰণে কি কৰিছে, তেওঁলোকৰ পৰিয়ালে লাহাৰীঘাট সমষ্টিৰ কাৰণে কি কৰিছে বা এই অঞ্চলৰ ৰাইজৰ কাৰণে কি কৰিছে। আজি বিগত দিনত যেনেকৈ আমাক ঠগি আছিলে পুনৰবাৰ আকৌ ঠগিব নেকি? যদি তেওঁলোকে জনপ্ৰতিনিধি হয় আমাৰ কাৰণে কি কৰিব লাগে, কি কৰিব। যিসকল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু আমাক লিখিত প্ৰতিশ্ৰুতি দিব লাগিব যেন আমি নিৰ্বাচনত জয়ী হলে আমি এই সমস্যাখিনি বিধানসভাত উপস্থাপন কৰিম বা আমি এইখিনিৰ কাৰণে আমি মাত মাতিম বা এই সমস্যাসমূহ এই লাহাৰীঘাটৰ যিবিলাক স্থায়ী সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিব স্থায়ীভাৱে। গতিকে আমি আজি এই সংবাদমেল দিয়াৰ মূল উদ্দেশ্য হৈছে এইখিনি। গতিকে আমি বিচাৰিছো আমাৰ মাজত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্ব আছে, মুছাবিৰ আলী আহমেদ, আজি প্ৰাক্তন আছু কৰ্মীসকল আছে, তেওঁলোকে আপোনালোকৰ আগত দুই এষাৰ কথা ক'ব আৰু আপোনালোকৰ কি প্ৰশ্ন আছে আমি প্ৰত্যেকটো প্ৰশ্নৰ আমি জবাব দি যাম। গতিকে মুঠতে আমি বিচাৰো যেন আজি চাওক কংগ্ৰেছৰ এটা নীতি, যিসকল মানে উপযুক্ত প্ৰাৰ্থী বা উপযুক্ত ব্যক্তিক তেওঁলোকে কিন্তু কেতিয়াও প্ৰাধান্য নিদিয়ে। আজি আমি দেখা পাইছো যেন তেওঁলোকে একমাত্ৰ সংখ্যালঘু বা মুছলিমক ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। আজি অমান আদত যিজন এজন ব্যক্তি বাহিৰৰ পৰা পাছত কৰি আহিছে, যিজনে সবল নেতৃত্ব দি আছিলে, তেনেকুৱা ব্যক্তিক তেওঁলোকে কি কৰিছে নিৰ্বাচনত মানে প্ৰাৰ্থিত্বৰ কেণ্ডিডেট দিয়া নাই, মানে টিকেট দিয়া নাই। গতিকে যি কংগ্ৰেছে একমাত্ৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিত তেওঁলোকে বিশ্বাসী, আজি চামগুৰি সমষ্টিত এগৰাকী ব্যক্তিক তেওঁলোকে মানে কেণ্ডিডেট দিছে যিগৰাকী ব্যক্তিৰ না কোনো সামাজিক দায়বদ্ধতা আছে, না সামাজিক চেতনা আছে, নে মিডিয়াৰ আগত কি কথা কৈছে তেওঁ নিজেই নাজানে। গতিকে এজন আনমেচিউৰ্ড ল'ৰা বুলি কম। গতিকে তানজিলৰ নিচিনা ল'ৰাক যদি প্ৰাৰ্থিত্ব দিয়ে এইবিলাক আমাৰ ক'বলগীয়া আছে। য'ত মানে অমান আউদৰ নিচিনা এজন ল'ৰাক যিজন ৱেল কোৱালিফাইড তেওঁক মানে বঞ্চিত কৰি এইবিলাক ল'ৰাক মানে দিয়াটো কি। গতিকে এইবিলাক মানে পুনৰ বিবেচনা কৰিব লাগে। আজি গৌৰৱ গগৈ ডাঙৰীয়াক আমি আহ্বান জনাইছো যেন আপোনালোকে যিহেতু ৰাজনীতি কৰিব আহিছে নে অসমৰ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব আহিছে, আপুনি জবাব দিব লাগিব। কাৰণ আপুনিও আমাৰ MP আছিল এটা সময়ত। গতিকে আমি বিচাৰিছো যেন